হাই বন্ধুসকল আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অৰুণোদয় নিউ এপ্লাই 2024 আপোনালোকে যিসকলে অৰুণোদয় পোৱা নাই এতিয়ালৈকে আপোনালোকে কেনেকৈ এপ্লাই কৰিব 2024ত কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব আৰু আপোনালোকে যদি ফৰ্ম ফিল আপ কৰে তেতিয়া প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব আপোনালোকৰ একাউণ্টত। আপোনালোকে জানে সকলোৱে যিসকলে অৰুণোদয় পাই আছে বা যিসকলে নাই পোৱা সেইসকলেও জানে আপোনালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব এপ্লাই কৰিবলৈ হ'লে নতুন বছৰত। আৰু অৰুণোদয় 3.0 এপ্লাই আৰম্ভ হৈ গৈছে বন্ধুসকল। আপোনালোকে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব এইটো অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। কোনো অনলাইন প্ৰচেছ এতিয়ালৈকে আৰম্ভ হোৱা নাই। আপোনালোকে চাই থাকিব ভিডিঅ'টোত কেনেকৈ ফৰ্মখন ফিল আপ কৰিব এইটো যি সকলো কথা জানিব পাৰিব। আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব সকলোখিনি কথা গম পাব। আমি অতি কম সময়ৰ ভিতৰতে সকলোখিনি কথা আলোচনা কৰিম। আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। এইখন ফৰ্ম আপোনালোকে পঞ্চায়তত খবৰ কৰিব বা সভাপতিৰ ওচৰত পঞ্চায়তৰ পাই যাব, নহ'লে আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব। ডিছক্ৰিপশ্যনতো এখন ফৰ্ম পাই যাব। মই লিংকটো দি থ'ম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আবেদন নং এইটো আপোনালোকে নিদিলেও হ'ব। ইয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট জিলাটো লিখিব। যদি আপোনালোকে ইংলিছত ফিল আপ কৰিব বিচাৰিছে ইংলিছত ফিল আপ কৰিব, যদি অসমীয়াত ফিল আপ কৰিব বিচাৰিছে অসমীয়াত লিখিব, অসমীয়াত ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকৰ আৰবান নে ৰুৰেল, অৰ্থাৎ আৰবান নে ৰুৰেল মানে নগৰ নে গ্ৰাম্য। আপোনালোকে যদি নগৰত বাস কৰিছে আৰবান অপশ্যনটোত ক্লিক কৰিব, যিটো আৰবান ফ্ৰণ্টত বক্স দেখিছে তাত। আৰু যদি ৰুৰেল মানে যদি গাঁৱত বাস কৰিছে ছেকেণ্ড বক্সটোত ৰাইট চিন দিব। ইয়াৰ পিছত তাৰিখটো ইয়াত লিখিব, কোন তাৰিখে আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে, কোন তাৰিখে জমা দিব সেই ডেটটো লিখিব ওপৰত। ইয়াৰ পিছত আবেদনকাৰী বিৱৰণ, এড্ৰেছ ডিটেইলছ মানে ঠিকনাৰ বিৱৰণ আপোনালোকে ইয়াত ভৰাব। আপোনালোকৰ ব্লক বা ULBৰ নাম দিব, খণ্ড নাম বা নগৰ স্থানীয় সংস্থা যি পৰে আপোনালোকৰ ব্লক নেমটো বা নগৰ স্থানীয় সংস্থা ভৰাই দিব প্ৰথম ঘৰটোত। ইয়াৰ পিছত ছেকেণ্ড যিটো ঘৰ আছে তাত গাঁও পঞ্চায়ত বা নগৰৰ নাম ভৰাব আপোনালোকে যোনটো পৰে। যদি গাঁও পঞ্চায়ত পৰে গাঁও পঞ্চায়ত ভৰাব, যদি নগৰ সংস্থা পৰে আপোনালোকে নগৰ সংস্থাৰ নাম ভৰাব। ইয়াৰ পিছত আহিছে গাঁৱৰ নাম, ৱাৰ্ড নং, আপোনালোকে ৱাৰ্ড নংটো ইয়াত ভৰাব বা গাঁৱৰ নামটো আপোনালোকে ভৰাব। লোকেলিটি ইন টাউন আপোনালোকে বাস কৰা নগৰ অঞ্চলৰ নাম ইয়াত ভৰাব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেম আপোনালোকৰ ফাৰ্ষ্ট নেমটো এই বক্সটোত লিখিব, অকল ফাৰ্ষ্ট নেমটো লিখিব আপোনালোকে, সেইটো মনত ৰাখিব, ফুল নেমটো লিখি নিদিব। পিছত ছেকেণ্ড ঘৰটোত যদি আপোনালোকৰ মিডল নেম আছে মানে মাজৰ যদি নামৰ মাজৰ কিবা নাম আছে আপোনালোকৰ নামটো তেতিয়া ছেকেণ্ড ঘৰটোত লিখিব, সেই ঘৰটোত লিখিব। ইয়াৰ পিছত লাষ্ট নেম নামৰ শেষৰ অংশ মানে টাইটেলটো কিবা লাষ্ট ঘৰটোত লিখিব। ইয়াৰ পাছত আপোনালোকে জেণ্ডাৰটো টিক মাৰ্ক কৰিব, মেল নে ফিমেল নে অন্যান্য আপোনালোকে সেইটো লিখিব। ইয়াৰ পিছত 1/4/2020 পৰ্যন্ত বয়স আপোনালোকৰ কিমান এই ঘৰটোত সেইটো লিখিব, মানে বয়সটো লিখিব, ডেট অফ বাৰ্থ আপোনালোকে সেইটো লিখিব। তাৰপিছত হাউচ নং ঘৰৰ নামটো লিখিব তলৰ ঘৰটোত, লোকেলিটি লিখিব আপোনালোকৰ বসতি স্থান ক'ত বাস কৰে সেইটো লিখিব। ইয়াৰ পিছত এইটোতো জানিব আপোনালোকে পুলিচ ষ্টেচন মানে থানাৰ নামটো লিখিব। তাৰপিছত পথৰ নাম লিখিব, পাৰা ষ্ট্ৰীট যোনটো আপোনালোকে লিখিব বিচাৰে সেইটো লিখিব, পথৰ নামটো লিখিব। ইয়াৰ পিছত পিনক'ডটো আপোনালোকে ফিল কৰিব, যিটো লাষ্টত দেখিছে পিনক'ড আপোনালোকৰ এৰিয়াৰ যিটো পিনক'ড হয়, যিটো ডাকঘৰৰ পিনক'ড হয় সেই পিনক'ডটো ইয়াত লিখিব। ইয়াৰ পিছত মোবাইল নম্বৰ আপোনালোকৰ ভেলিড এটা মোবাইল নম্বৰ দিব, ইয়াত ভৰাই দিব, ফিল কৰিব। ইয়াৰ পিছত ছেকেণ্ড ফৰ্মখনলৈ আহিব, যিখন বেক ছাইডে থাকে বন্ধুসকল। মই ইয়াত এখনতে দেখাই দিছোঁ, এইখন বেক ছাইডে থাকে। ফেমিলি ডিটেইলছ ইয়াত আপোনালোকে ভৰাব লাগিব, পৰিয়ালৰ বিৱৰণ। প্ৰথমতে কমিক নংবিলাক দিব ইয়াৰ ছাইডত। ইয়াৰ পিছত নাম এজন এজনকৈ আপোনালোকৰ ফেমিলিৰ নাম ইয়াত ফিল কৰিব, ভৰাই যাব। ফাৰ্ষ্টতে আপোনাৰ নামটো দিব, তাৰপাছত চিৰিয়েলকৈ আপুনি ভৰাই যাব ডাঙৰৰ পৰা সৰুলৈ। ইয়াৰ পিছত এজ বয়সখিনি ভৰাব, এজ যিটো বয়সৰ ঘৰ দেখিছে, আৰু জেণ্ডাৰটো ভৰাব, তাৰপিছত লিংগ। তাৰপিছত আপোনালোকে ৰিলেশ্যনশ্বিপ ষ্টেটাছ মানে সম্পৰ্কৰ কি সম্পৰ্ক হয়, যদি আপোনাৰ নাম দিছে আৰু যদি বোলে ল'ৰা ছোৱালী আপোনালোকৰ ল'ৰা ছোৱালীৰ নাম দিছে আপোনাৰ লগত কি সম্পৰ্ক হয় সেই ঘৰটোত ৰিলেশ্যনশ্বিপ ষ্টেটাছ যিটো ঘৰ দেখিছে তাত ফিল কৰিব। ইয়াৰ পিছত ছাইডত যিকেইটা দেখিছে পিউৰিটি ষ্টেটাছ বুলি, ইয়াত DSWDY দিয়া আছে। ইয়াত আপোনালোকে তলত এইকেইটা লিখা আছে, D মানে কি, S মানে কি, W মানে কি, DY মানে কি, ইয়াৰ তলত আপোনালোকে দেখিছে ইয়াত লিখা আছে এব্ৰিভেশ্যন ইন ডিটেইলছ। D মানে ডাইভৰ্চ, যদি ডাইভৰ্চ হৈছে মানে বিবাহ যদি বিচ্ছেদ হৈছে প্ৰথম ঘৰটোত আপোনালোকে ৰাইট চিন দিব। S মানে ছেপাৰেটেড, স্বামীৰ পৰা যদি পৃথককৈ থাকে তেনে S যিটো অপশ্যন দেখিছে সেই ঘৰটোত আপোনালোকে ৰাইট চিন দিব। আৰু W মানে উইডো, আপোনালোকে দেখিছে বিধৱা মানে বিধৱা, W যদি বিধৱা হয় বিধৱা এপ্লাই কৰিছে, W যিটো ছাইডত ঘৰ দেখিছে তাত আপোনালোকে ৰাইট চিন দিব। ইয়াৰ পিছত DY দিবাংগ মানে বিকলাংগ, যদি আপোনালোক বিকলাংগ হয় তেতিয়া ছাইডৰ ঘৰটোত DY ছাইডত যিটো বাকচ দেখিছে তাত আপোনালোকে ৰাইট চিন দিব। এনেকৈ সকলোখিনি ফিল কৰি ল'ব। DSWDY এইকেইটা আপোনালোকে তলত চাই ল'ব কি D মানে কি, S মানে কি, W মানে কি, DY মানে কি, তলত সকলোখিনি দিয়া আছে আপোনালোকে ইয়াত চাই ল'ব, চাই লৈ ফিল আপ কৰিব, শুদ্ধকৈ ফিল আপ কৰিব। এখন
যদি ভুল হয় বা আপোনালোকে কটাকটি কৰে ৰিজেক্টটো কৰি দিব পাৰে ইয়াৰ পিছত আপোনালোকে 3 নম্বৰ বেংক একাউণ্ট ডিটেইলছ ভৰাব লাগিব বেংক একাউণ্ট ডিটেইলছ অফ দা এপ্লিকেণ্ট মানে আবেদনকাৰী যিজনে এপ্লাই কৰিব তেওঁ বেংক একাউণ্টৰ ডিটেইলছখিনি ইয়াত ফিল কৰিব লাগিব ইয়াত ফাৰ্ষ্টতে আছে IFSC কোড আপোনালোকৰ বেংকৰ যিটো IFSC কোড হয় সেইটো প্ৰথম ঘৰটোত ভৰাব তাৰপিছত বেংকৰ নামটো বেংক নেম সেকেন্ড যেটা লাষ্ট দেখিছে আপোনালোকে তাত ভৰাব ইয়াত বেংকৰ শাখাৰ নাম ব্ৰাঞ্চ কি হয় ব্ৰাঞ্চটো ইয়াত ভৰাব তাৰপিছত একাউণ্ট নম্বৰ দিব এনুৱেল ফেমিলি ইনকম মানে আপোনালোকৰ বছৰি মুঠ ইনকম কিমান হয় ফেমিলিৰ এই ঘৰটোত টাইপ কৰিব অৰ্থাৎ এই ঘৰটোত আপোনালোকে ফিল কৰিব তাৰপিছত এইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে ডকুমেন্টছ টু বি এটেচ আপোনালোকে কি ডকুমেন্টছ মানে ইয়াত এটেচ কৰিব মানে সংযুক্ত কৰিব আপোনালোকে জেৰক্স কৰি যেহেতু দিব লাগিব গাঁঠি দিব লাগিব কি ডকুমেন্টছ আপোনালোকে দিব বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা বেংক পাছবুক ফ্ৰন্ট পেজ এটেচ আপোনালোকে বেংকৰ যেটো প্ৰথম পেজ আছে যিখনত ফটো থাকে একাউণ্ট নম্বৰ থাকে স্টাম্প মাৰি থোৱা থাকে সেই আপোনালোকে পেজটো যেটো ফাৰ্স্ট পেজ হয় হেতু জেৰক্স কৰি লগত গাঁঠি দিব ইয়াৰ পিছত আপোনালোকে প্ৰাধান্যতাক সমৰ্থন কৰা নথিপত্ৰ সংযুক্ত আপোনালোকে পিঅটি সাপোৰ্টিং ডকুমেন্টছ কিবা এটা আপোনালোকে দি দিব সমৰ্থন কৰা নথিপত্ৰ আপোনালোকে কিবা এটা দি দিব আধাৰ কাৰ্ড হোক বা কেনেকুৱা ধৰণৰ ইয়াত আন কোনো নথিপত্ৰ সংযোগ আপোনালোকে যদি আৰু বেলেগ কিবা দিব বিচাৰিছে ডকুমেন্টছ আপোনালোকে দি দিব আপোনালোকৰ যদি আছে দি দিব তেতিয়া নিদিয়ে কেনে থাকিব তেতিয়া মজবুত হ'ব বেছিকে বন্ধকল ডকুমেন্টছখিনি এইখিনি আপোনালোকে এনেকে টিক মাৰ্ক দিব বেংক পাছবুক যদি দিয়ে আপোনালোকে ইয়েস দিব ইয়েস যেটো ঘৰ দেখিছে সাইডত বক্স দেখিছে তাত ৰাইট চিন দিব এনেকে যদি আপোনালোকে আধাৰ কাৰ্ড দিয়ে ইয়েস যেটো দেখিছে তাৰ সাইডৰ ৰাইট চিন দিব আন কোনো নথিপত্ৰ যদি আপোনালোকে সংযুক্ত কৰিছে বা টেষ্ট কৰিছে তেতিয়া ইয়েস ঘৰটোত ৰাইট চিন দিব নহলে নো দিব বন্ধকল এতিয়ালৈকে 2 নম্বৰ পেজটো আমি দেখিলো বন্ধকল কেনেকৈ ফিল আপ কৰিব আপোনালোকে 3 নম্বৰখন একেবাৰে লাষ্ট পেজ ইয়াত আপোনালোকে ডিক্লাৰেচন ঘোষণা কৰিব লাগিব ইয়াত প্ৰথম অপচনটো আছে অল দা এবভ ইনফৰমেশন প্ৰভাইডেড ইজ ট্ৰু to the best of my knowledge and my application may be cancel any may be liable for any action মানে উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণবশতঃ বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে আপোনালোকে ইয়াৰ যিকোনো এটা অপচন আপোনালোকে ৰাইট চিন কৰিব আপোনালোকে যে ডকুমেন্টছখিনি দিছে হেখিনি মানে আপোনালোকে নিজৰ জ্ঞানত দিছে আৰু কোনো ভুল নহয় বুলি আপোনালোকে ইয়াত স্বীকাৰ কৰিছে হেকাৰণে প্ৰথম বক্সটোত ৰাইট চিন দিব নহলে আপোনালোকে তলৰ বাকচটোত ৰাইট চিন দিব মই অসম চৰকাৰৰ মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছো আৰু আপোনালোকে 2 নম্বৰ অপচনটো দিব লাগিব এটাত দিলে নহব বন্ধুসকল আপোনালোকে 2 নম্বৰ যেটো বাকচ দেখিছে তাতো আপোনালোকে ৰাইট চিন দিব ইয়াৰ পিছত আপোনালোকে হস্তাক্ষৰ অৰ্থাৎ সিগনেচাৰ আপোনালোকে কৰিব আপোনালোকৰ বক্সটোৰ ভিতৰত সাইন কৰিব সাইন কৰাৰ পিছত এইসমূহ আপোনালোকে ফিল আপ কৰিব নালাগে তলত যি খোপা দেখিছে ফৰ অফিস ইউজ কাৰ্যালয় ব্যৱহাৰৰ বাবে এইখিনি কাম অফিসে কৰিব যেতিয়া আপোনালোকৰ ফৰ্মখন অফিসত সাবমিট কৰা হ'ব তেতিয়া এইখিনি অফিসে কৰিব এইখিনি আপোনালোকে কৰিব নালাগে আপোনালোকৰ কাম হৈ গল এ দেখিলা আপোনালোকে এনেকৈ আপোনালোকে অতি সহজতে শুদ্ধকৈ ফিল আপ কৰিব ফৰ্মখন 3খন পেজ থাকিব ইয়াত এখন দেখুৱাইছো মই বন্ধুসকল যেটো মোবাইলত 3খন নাই দেখুৱা আপোনালোকে এনেকৈ 3খন পেজ থাকিব আপোনালোকে ফাৰ্স্ট পেজখন সেকেন্ড পেজ আৰু থাৰ্ড পেজ 3খন পেজ আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰি লগত ডকুমেন্টছবোৰ গাঁঠি দি আপোনালোকে পঞ্চায়তৰ যিগৰাকী সভাপতি আছে তাৰ তেওঁ হাতত আপোনালোকে জমা দিব নহলে আপোনালোকে ডাইৰেক্ট ব্লকতো জমা দিবগে পাৰে গৈ পেলাই আৰু আপোনালোকে এপ্লিকেশন ফৰ্মখন কালেক্ট কৰিবলৈ যদি অসুবিধা পায় মোৰ ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা ডাউনলোড কৰি ল'ব প্ৰিন্ট আউট কৰি পেলাই আপোনালোকে ফিল আপ কৰি জমা দিব গতিকে বন্ধুসকল ভিডিওটো আজি ইমানেই আছিল যদি আপোনালোকে কিবা সুধিবলগীয়া হয় বা কিবা কনফিউজ এতিয়াও হৈ আছে আপোনালোকে কমেন্ট কৰিব নিশ্চয় ভিডিওটো চাই যদি ভাল পালে লাইক এটা কৰি ল'ব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আসাম আপডেট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম